নমস্কাৰ, মই জুৰিয়া আপোনালোক সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল জুৰি ডেকা 123 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিৰ ভাত সাজত কিনো বনালোঁ তাকে দেখুৱালোঁ আপোনালোকক আৰু ধুনীয়া কৰি মই খাৰ বনাম বুলি ভাবিছোঁ। যিহেতু ৰাতি খাৰ নাখায় বুলি কয়, কিন্তু এই আৰু খাবলৈ মন গ'লে আৰু খাবতো লাগিবই নহয় জানো, জিভাখনৰ দুখ এইবিলাক ক'ব গ'লে। তো জিভাখনে খাব বিচাৰিছে তো খাম। মই খাৰৰ বাবে 2টা মূলা আৰু এটা ওলকবি কাটি লৈছোঁ। তো আপোনালোকে এনেকৈ মূলা আৰু ওলকবি মিক্স কৰি কিনে খাৰ খায় নে নাখায় জনাবচোন দেই। তাৰপিছতে মই ধুনীয়া কৰি কাটি কুটি লৈ ধুই পখালি তাৰপিছত মই কেৰাহীখন পাতি দিলোঁ। পাতি দি মই তাতে কেৰাহীটো গৰম হোৱাৰ লগে লগে অকণমান তেল দিলোঁ। তেল দিয়াৰ লগে লগে তাত মই মাত্ৰ জলকীয়া আৰু অকণমান পিঁয়াজ দি দিম। পিঁয়াজ দি কিনে সেইখিনি ধুনীয়া কৰি মই অলপমান ফ্ৰাই কৰিম। কৰি তাৰপিছতে সেইখিনি দি দিম। তো আপোনালোকে মোৰ যদি ফেচবুক পেজটো চাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰিব। আৰু মোৰ ইউটিউব চেনেল এটা আছে, জুৰি ডেকা 123 বুলি আছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব। কিছুমান ভিডিঅ' যিহেতু নতুনকৈ খুলিছোঁ তো সেইকাৰণে ইমান ভিডিঅ' দিব পৰা নাই, আৰু যিহেতু নাজানোও সেইকাৰণে ভিডিঅ'বিলাক অকণমান দিওঁতে পলম হয়, আৰু অকলে যিহেতু কৰিবলগীয়া হয় সকলো, সেইকাৰণে অলপ পলম হয়। তো সেইকাৰণে আশা কৰিলোঁ যে আপোনালোকে চাব আৰু মোক ছাপৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। তো ব'লকচোন এতিয়া কেনেকৈ বনাওঁ চাওঁ। আৰু সকলোৱে খাৰ বনাব জানেই নহয় জানো, কিন্তু মই চব বস্তু দিয়ে মই খাৰ বনাওঁ। মানে বন্ধাকবি হওক, মূলা হওক, তিয়ঁহ হওক, তেনেকৈ মানে পানীলাও, অমিতা সেইবিলাকে দিতো খাৰ ভালেই লাগে বাৰু। কিন্তু আজি মই মানে ওলকবি আৰু মূলা 2টা মিক্স কৰি কিনে মই মানে খাৰটো বনাম বুলি ভাবিছোঁ। যোৱাকালি যিহেতু মই মালিগাঁও বজাৰলৈ গৈছিলোঁ, তাৰ পৰা মাছ অলপমান আনিছিলোঁ। তাৰে মাছৰ যোনটো মাথা কেইটামানো আছিলে, তো মাথাৰ লগতে মই খাৰ অকণমান বনাম। তো এয়া মই ধুনীয়া কৰি তেলত 3টা জলকীয়া আৰু পিঁয়াজ তেনেকৈ অলপমান ফ্ৰাই কৰি এতিয়া মই এইখিনি কাটি যে থৈছিলোঁ সেইখিনি মই এতিয়া দি দিছোঁ। তো এনেকৈ দি কিনে অলপ টাইম মই ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত তাৰপিছতে মই অকণমান নিমখ দিম ইয়াত। কিন্তু মই ইয়াত হালধি ব্যৱহাৰ নকৰোঁ। আচলতে খাৰ বনালে হালধি ব্যৱহাৰ নকৰেই বাৰু, কিন্তু কিছুমানত কৰে আৰু কিছুমানে নকৰে তেনেকুৱা ধৰণৰ। কিন্তু মই ব্যৱহাৰ নকৰোঁ হালধি, আৰু ঠিক তেনেকৈ বনাব নাজানো। যি নেকি অকণমান শিকিছোঁ, মাৰ পৰা শিকিছিলোঁ ঘৰত থাকোঁতে, কিন্তু চব দেখিয়ে শিকিছোঁ বাৰু। মাৰ ঘৰত থাকোঁতে একোৱেই কৰিবলগীয়া হোৱা নাছিলে, কিন্তু এতিয়াতো চব কৰিব লাগিব নহয় জানো, যিহেতু বিয়া হৈ আহিলোঁ এখন ঘৰলৈ। তো সেইকাৰণে কৰিবই লাগিব গোটেইখিনি, খোৱা বোৱা আদিৰ পৰা গোটেইখিনি কৰিবই লাগিব। এজনী ছোৱালী মানুহৰ এইখিনিয়ে তাৰমানে লিখা আছে কপালত। বেলেগ লিখা থাকক বা নাথাকক, বাচন ধোৱা, ভাত বনোৱা, ঘৰ ঝাৰু দিয়া, ঘৰ চাফা কৰা, কাপোৰ ধোৱা, এই আৰু সেইখিনিতো লিখাই আছে। সেইখিনিতো লিখিয়েই পঠাইছে ভগৱানে, কি ক'ম আৰু। সেয়াই, এইবিলাক বাদ দিয়ক বাৰু, সেইখিনি কৰিবলগীয়া থাকেই ছোৱালীৰ মানে কপালখনত, আৰু কৰি গৈ আছোঁ, কিমানখিনি পাৰোঁ কৰি যাম। আৰু এইখিনি মই ধুনীয়া কৰি, আৰু তাতে মই মাছৰ মাথা 2টাও ধুনীয়াকৈ দি দিলোঁ বাৰু। এতিয়া এইখিনি মই অকণমান ফ্ৰাই কৰিম। ফ্ৰাই কৰি তাতে মই অকণমান নিমখো দি দিছোঁ, আৰু নিমখ দিয়াৰ লগে লগে তাত মই এতিয়া মোৰ হাতত যিহেতু কলাখাৰ, তাৰমানে যোনটো আমি কলগছৰ বাকলিৰ পৰা কলাখাৰ পাওঁ, সেই কলাখাৰটোতো নায়েই। তো মই সেইকাৰণে তাৰমানে ঘৰতে চৌদাখাৰ আনি থৈ দিওঁ। এই কিবা কিবি অলপমান বনাবলগীয়া হয়, ধৰক মালপোৱাই হওক, কিবাই হওক, তাতে অকণমান দি দিলে বস্তুটো ফুলি উঠে নাই, সেইকাৰণে মই চৌদাখাৰকে মই আনি কিনে থৈ দিওঁ মানে। তাৰপিছতে এয়া চৌদাখাৰ অকণমান দি দিলোঁ ধুনীয়াকৈ, আৰু লৰাই দিম। লৰাই দি কিনে তাত মই যিহেতু বেটাৰ কাৰণে গৰম পানী মই কৰিয়ে থৈ দিওঁ, তো সেই গৰম পানীখিনি মই অকণমান গৰম পানী আৰু এইখিনি লৰাই কিনে অকণমান শুকাই যোৱা নিচিনা পাইছোঁ যিহেতু, অকণমান মই ইয়াতে পানী দি দিম ধুনীয়াকৈ। গৰম পানী অকণমান দি দিম, গৰম পানীত অকণমান সিজিবৰ কাৰণে দি দিম। আৰু মই মাছৰ যোনটো মাথাকেইটা, সেইকেইটা মই অকণমান কোবাই ভাঙি দিছোঁ দেই। মানে গোটা হৈ থাকিলে ভাল নালাগে নহয় জানো, যোনটো মিক্স হৈ গ'লে তাৰমানে ভাল লাগে বস্তুটো তেতিয়া খাবৰ কাৰণে। তো সেয়াই
ধুনীয়া কৰি মই এতিয়া পানী দি দিম অকণমান। পানীটো দিয়াৰ অৰ্থটো হ'ল যে তাৰমানে ধৰক খাৰটো যদিও বেছিকৈ হৈছে তেতিয়াহ'লে পানীটোৱে শুহি ল'ব। আৰু আপোনাৰ যোনখিনি মূলা আৰু ওলকবি সেইখিনি ধৰক অকণমান ডাঙৰ ডাঙৰ কৰিও যদি কটা যায় তেতিয়াহ'লে তাৰমানে সেইখিনি কি হ'ব, পটককৈ অকণমান সিজিব পানীটো পালে। এতিয়া মই পূৰা পানীটো মানে শুহ যোৱাৰলৈকে মই এইখিনি ঢাকন মাৰি থৈ দিম। এনেকুৱা হৈছে চাওক, কালাৰটো বাৰু ভালেই আহিছে, কিন্তু হালধি দিয়া নাই দেই, মই হালধি নিদিয়া কৰি হালধীয়া হৈ গৈছে দেখিছেনে। কিন্তু হালধি দিয়া নাই আৰু গেছৰ ষ্টিমটো অকণমান বঢ়াই দিছোঁ বাৰু। এইখিনি মই এতিয়া ঢাকন মাৰি কিনে ধুনীয়াকৈ মই এতিয়া থৈ দিম। আৰু পোৱালীয়েতো আৰু জানেই ইপিনৰ পৰা সিপিনে সিপিনৰ পৰা ইপিনে তাকো চাই থাকিবলগীয়া হৈছে। আৰু মই ভাতো বনাই আছোঁ, যিহেতু মই মানে এটা পেজ খুলি লৈছোঁ বা এটা চেনেল খুলি লৈছোঁ। তাত যদি মই কামেই নকৰোঁ তেতিয়াহ'লে মোকনো মানুহে ক'ত ছাপোৰ্ট কৰিব, নহয় জানো। সেইকাৰণে তাৰমানে তাৰে মাজেদিয়ে মই এটা দুটা ভিডিঅ' তেনেকৈ মই এৰিবৰ কাৰণে চেষ্টা কৰোঁ, বহুত চেষ্টা কৰোঁ, কিন্তু চেষ্টাৰ ফলত একোডাল নাই। তাৰমানে পোৱালিৰ লগতে মোৰ লাগি থাকোঁতে যায় গোটেই দিনটো। তাৰমানে এনেকুৱা হয়। আৰু পোৱালীক অকণমান মোবাইলো চাব দিয়া হয়, যিহেতু মই অকলে থাকোঁ, অকলে চম্ভালিব লগা হয়। কিছুমান কামত ধৰক মই কিবা এটা কামেই কৰিলোঁ, তাক মোবাইলটো অকণমান দি কিনে মই তেতিয়াহে যাব পাৰোঁ, নহ'লে সি পিছে যায় তাৰমানে। এতিয়া এয়া চাওক ধুনীয়াকৈ শুহ গ'ল। মই আৰু ইয়াতে মান ধনিয়া কাটি দিছোঁ। মান ধনিয়াটো কাটি অকণমান লৰাই দিম ধুনীয়াকৈ। আৰু মান ধনিয়াটো কি জানেনে, মান ধনিয়াটো মই আনিয়ে থৈ দিওঁ, কাৰণ কিয় মান ধনিয়াটো বেয়া হৈ নাযায়। কিন্তু এই যে পাত ধনিয়াটো তাৰমানে যোনটো আমাৰ ধনিয়া মানে অসমীয়া ধনিয়াটো, সেইটো মানে এদিন থ'বই নোৱাৰি। বজাৰৰ পৰা আনি কিনে ধৰক থৈয়ে দিলোঁ, পিছদিনাখনলৈকে পচিয়ে যায়। সেইকাৰণে মই সেই ধনিয়াটো মই নানোৱেই। আৰু এইটো ধনিয়া মই তাৰমানে বেছিকৈ আনি কিনে মই থৈ দিওঁ, কাৰণ মোক ধনিয়াটো লাগে, তাৰমানে বিৰাট ভাল পাওঁ। আৰু খাৰখিনি চাওকচোন কি ধুনীয়া হৈছে, নহয় জানো। কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছিলে দেই। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। খাৰৰ মানে চব্জিকণ বহুত ধুনীয়া লাগে, গৰম গৰম ভাত আৰু খাৰৰ এনেকুৱা। আৰু অকণমানেই বনাইছোঁ, যিহেতু দুটাই মানুহ খাম, বেটাইটো আৰু এইবিলাক খাবই নোৱাৰে, নহয় জানো। সেইকাৰণে প্ৰথমে মই খাৰটো বনাই লৈছোঁ, যিহেতু জলকীয়া মই ব্যৱহাৰ কৰিম কেৰাহীটোত। সেইকাৰণে এতিয়া মই কেৰাহীখন ধুনীয়া কৰি মই ধুই পখালি আনি আকৌ মই বহাই দিছোঁ। এতিয়া মাছৰ আঞ্জাটো বনাম। মাছৰ আঞ্জাটো মই বনাম তাৰমানে ফুলকবি, আলু এনেকৈ, আৰু তাৰ লগত দিম মই আৰু ফুলকবিৰ যোনটো মানে ফুলকবি হেৰিটো মানে অলপ ডাঙৰ ডাঙৰ হ'লে ভাল লাগে, নহয় জানো খাবলৈ। তো মই এনেকৈ মানে কাটি লৈছোঁ আৰু গৰম পানীত মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইখিনি হৈছে পিঁয়াজৰ আগ, তাৰমানে এতিয়া নতুন কৰি ওলাইছে নহয় পিঁয়াজৰ আগ, ধুনীয়া লাগে। পিঁয়াজৰ আগ আপুনি মাছৰ চব্জিত দিয়ক, মাংসত দিয়ক, চাটনিত দিয়ক, মানে বিৰাট টেষ্টি লাগে আৰু খাবলৈ। তো মই সেনেকৈ কাটি লৈছোঁ ধুনীয়াকৈ। পিঁয়াজৰ আগ অকণমান আছিলে, তেনেকৈ মই কাটি ল'লোঁ। আৰু বিলাহী এটা দিম, আৰু সৰু চাই মই বিলাহী এটা ধুনীয়াকৈ ধুই পখালি লৈছোঁ। এইটো বিলাহীটো দিম। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ধুনীয়াকৈ তেল দিম ইয়াতে। এতিয়া এইপিনে তাৰমানে মই পোৱালীকো চাব গৈ আছোঁ, ইপিনে মই ভাতো বনাই আছোঁ। ইপিনে মই ভিডিঅ'টো তাৰমানে কি কৰিছোঁ, যোনটো এই বৈয়াম চৈয়াম থয় যে, তাত তাৰমানে ষ্টেণ্ডটোত আৰু নায়েই বাৰু। তো সেইকাৰণে তাৰমানে বৈয়ামতে গোজা খুৱাই লৈ কিনে মই মোবাইলটো থৈ দিছোঁ। তো এনেকৈ মানে অকণমান তেল বেছিকৈ দিছোঁ, কাৰণ অকণমান ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰিলেহে বস্তুটো খাবলৈ ভাল লাগিব, নহয় জানো। সেইকাৰণে এতিয়া মই ধুনীয়া কৰি ইয়াত তেলটো দিলোঁ। তেলটো গৰম হোৱাৰ লগে লগে মই ইয়াত পিঁয়াজ দিম দেই, অকল জলকীয়া নিদিওঁ, কাৰণ ল'ৰাটোৱে যিহেতু খাব। আৰু আজিকালি যিহেতু আমি যি খাওঁ মই তাকেই দিওঁ, এক্সট্ৰাকৈ বনাই নাথাকোঁ। এক্সট্ৰাকৈ তাৰ ভাতটো বনাওঁ খালি। আমি যিহেতু অলপমান টাইটকৈ খাওঁ, তাৰমানে জৰজৰীয়া ভাতটো খাওঁ, কিন্তু সিটো নোৱাৰিব তেনেকৈ খাবলৈ। আৰু ঠাণ্ডা হৈ গ'লে ভাতটো অকণমান টাইটেই হৈ যায়। সেইকাৰণে তাৰমানে মই এক্সট্ৰাকৈ মই ভাতটো বনাওঁ, আৰু 3-4টা হুইচেল তেনেকৈ দি দিওঁ, সিজি যায়, আৰু খাবলৈও সি অলপমান ভাল পায়। সেয়াই আৰু কি কৰিব। তাতে মই অকণমান এয়া তেলত মই অলপমান জিৰা দিলোঁ, আৰু এয়া পিঁয়াজ এৰি দিলোঁ। আৰু জিৰাটো আপুনি দি কিনে খাবচোন, এনেকৈ বিৰাট ভাল লাগে। জিৰা চব তাৰমানে ভাজি হওক, চব্জি হওক, যিহতে নহওক, মানে জিৰা অকণমান মই দিওঁৱেই, তাৰমানে খায়ো ভাল লাগে। পাঁচফোৰণটোও দিব পাৰি।
এয়া এতিয়া ধুনীয়াকৈ শুকান জলকীয়া এটা দি দিছোঁ। সেইটো মই তাৰমানে হেৰি দিয়া নাই, কি কয় কাটি দিয়া নাই, কাৰণ জ্বলা হ'ব যিহেতু, আৰু সেনেকৈ বেটাই খাব নহয় জানো, সেইকাৰণে মই তাৰমানে ছিঙি দিয়া নাই আৰু। এতিয়া মই এইখিনি দি দিলোঁ। ফুলকবিখিনি ভাল কৰি মই ফ্ৰাই কৰিম ধুনীয়াকৈ। আৰু অলৰেডি মই তাৰমানে অকণমান বইলিং টাইপ হৈয়ে গৈছে, কাৰণ মই গৰম পানীত অকণমান টাইম ভিজাই থৈছিলোঁ, আধা ঘণ্টামান মই কাটি কিনে ফুলকবিখিনি মানে মই ভিজাই থৈছিলোঁ। সেইকাৰণে অলপমান তাৰমানে বইলিং টাইপ হৈয়ে গৈছে, যিহেতু উতলা গৰম পানীত ভিজাইছিলোঁ। ধুনীয়াকৈ এয়া মই একদম ভালকৈ মই তেলত ফ্ৰাই কৰিম, মানে ইমানো তেল দিয়া নাই আৰু, কিন্তু অলপমান মানে ভাজা যোৱাৰ নিচিনা আৰু তেলত ধুনীয়াকৈ ফ্ৰাই কৰিম। ফ্ৰাই কৰি কিনে তাৰপিছতে এয়া নিমখ দিম, নিমখ হালধি তেনেকৈ দিম আৰু লগতে যোনখিনি পিঁয়াজৰ হেৰিখিনি থৈছিলোঁ সেইখিনি দি দিম। এতিয়া মই চাম এয়া ধুনীয়াকৈ এয়া অকণমান ভাজা গৈছে, চাওকচোন ৰঙচুৱা টাইপ হৈছে। এনেকৈ অকণমান ভাজি ল'ম আৰু। তো মই চিম্পুলকৈ বনাইছোঁ। ইয়াতে আপোনাৰ ফুলকবি মছলা দি কিনেও বনাব পাৰে নহয় জানো, চবেই গমেই পায় আৰু, কিন্তু যিহেতু আমাৰ ঘৰত ইমান মছলা ইউজ নহয়, আৰু বেটাই খাব যিহেতু, সেইকাৰণে তাৰমানে মই মছলা ইমান ইউজেই নকৰোঁ। কৰিলেও আদা নহৰু অকণমান দিওঁ কেতিয়াবা। কিন্তু ফুলকবি আলু বিলাহী তেনেকৈ মাছৰ চব্জিকণ বনালে তাৰমানে আদা নহৰুখিনি নিদিলেও হয় আৰু। মই তেনেকৈ নিদিওঁৱেই বাৰু আদা নহৰু ফুলকবি তেনেকৈ মাছৰ চব্জি বনালে, কিন্তু বেলেগ হেৰিত দিওঁ বাৰু। এনেকৈ মছলা তাৰমানে সেনেকৈ নিদিওঁ আৰু, অকণমান গুড়া মছলাৰ ভিতৰত আপোনাৰ জিৰা দিওঁ, বা এনেকৈ অকণমান আদা নহৰু এনেকৈ দি দিওঁ আৰু এইখিনি মই পিঁয়াজৰ পাতখিনি যোনখিনি আছিলে সেইখিনি মই ধুনীয়াকৈ দি দিলোঁ। দি কিনে অলপ টাইম মই ভাজি ল'লোঁ। ভাজি কিনে তাৰপিছত এতিয়া মই বিলাহীটো কাটি ল'ম। বিলাহীটো কাটি কিনে বিলাহীটোও দি দিম। তাৰমানে বিলাহীটো দি দিলে কি হ'ব, গলি যাব আৰু মানে এনেকৈ। তাৰপিছতে নিমখ হালধি তেনেকৈ ধুনীয়াকৈ দি ল'লোঁ। দি কিনে এতিয়া মই বিলাহীটো কাটি দিম ধুনীয়াকৈ। এয়া প্ৰায় তাৰমানে ভাজাই গৈছে আৰু ধুনীয়াকৈ। এয়া ফ্ৰাই কৰি আছোঁ, ধুনীয়াকৈ ভাজি আছোঁ। এয়া এইখিনি আৰু ধুনীয়াকৈ ৰেডি হ'লে আৰু ভাতসাজ খাব পাৰিম আৰু নহয় জানো। কিন্তু মোৰ মানুহজনে তাৰমানে মাছ বিৰাট বেয়া পায় মানে মাছটো খায়, তাৰমানে এটা দিনত তাৰমানে মাছ তেনেকৈ আৰু খায় আৰু, যি পিচ খায় আৰু তাৰমানে এৰাতি বুলি কয় যে, এৰাতিতে তাৰমানে খায় আৰু মাছ। কিন্তু ধৰক এতিয়া মই মাছটো ভাল পাওঁ, মাছ তেনেকৈ বনালে ভাল পাওঁ আৰু, ধৰক ফুলকবি তেনেকৈ মাছ বনালে ভাল পাওঁ সেনেকৈ। কিন্তু নাখায় মানুহজনে মাছ ইমানটা, আৰু সেইকাৰণে মাছ আমাৰ ঘৰত তাৰমানে নচলে, প্ৰায়ভাগ মাংসই চলে। আৰু তাক দিনে ৰাতি যদি মানুহজনক মাংসই দিয়ে, তেতিয়াহ'লে সি দিনে ৰাতি তাৰমানে মাংসই খাব আৰু, মানে তেনেকুৱা। এয়া মই বিলাহীখিনি এতিয়া ধুনীয়াকৈ দি দিলোঁ। বিলাহীখিনি অকণমান ভাজিম বাৰু, তেনেকৈ ভাজিলে তাৰপিছতে গলি যাব, যিহেতু মই নিমখ দিছোঁ। নিমখ দিলে বোলে বিলাহী সোনকালে গলে। আৰু এয়া বহুত ধুনীয়াকৈ কালাৰটো আহিছে আৰু ভাজা নিচিনা হৈছে। এতিয়া মই ঢাকনিখন মাৰি দিলোঁ, আৰু মাৰি দি কিনে, আৰু জানেই নহয় মোৰ পোৱালিটো বহুত দুষ্ট কৰি থাকে, তাক চাবলগীয়া হৈ থাকে। এনেকৈ বাহিৰত তাক মই চাই আহিলোঁ, সেইটো ৰুমত গৈ কিনে চালোঁ তাক মই অলপমান কিবাকিবি। তাৰমানে কি কৰে, সি বিচনাৰ তলত সোমাই থাকে, মই গমেই নাপাওঁ। মই মাতি তাৰমানে বাহিৰলৈকে পাওঁগৈ। সেইকাৰণে এতিয়াও সেই একেই, তাৰমানে সি বিচনাৰ তলত সোমাই আছে, মই তাৰমানে মাতি তাক মই বাহিৰ পালোঁগৈ। ক'ত গ'ল কি, তাৰমানে জুনুকাকেইটাও মই বান্ধি থৈছিলোঁ, জুনুকাকেইটাও তাৰমানে খুলি পেলালে, সি নিপিন্ধে জুনুকাকেইটা। সেনেকৈ তাৰমানে বান্ধি দিয়া হোৱাই নাই, সি মানে কোনপিনে যায় এতিয়া মই গমেই নাপাওঁ। আগতে তাৰমানে সি যদিকেও মোৰ ওচৰলৈ আহে বা ক'ৰবাত খোজকাঢ়িও থাকে, মই গম পাওঁ তাৰমানে জুনুকাকেইটা বাজি থাকে যে, মই তেতিয়া গম পাওঁ যে ই ইয়াতে আছে বা এইখিনিতে আছে তেনেকৈ। আৰু যদিও মই ভাত বনাই থাকোঁ বা কিবা কৰি থাকোঁ, তেতিয়াও মই মাতি থাকোঁ। মই বাথৰুমত যদি কাপোৰো ধুই থাকোঁ, তেতিয়াহ'লে মই তাক মাতি থাকোঁ সেনেকৈ আৰু। এতিয়া মই ইপিনে তাৰমানে গৰম পানী উঠাই দিলোঁ। গৰম পানী উঠাই দিলোঁ মানে মই চব্জিখিনিত গৰম পানী দিম, কাৰণ মই চব বস্তু মাংস যিয়ে নবনাওঁ কিয় মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। গৰম পানী দিলে টেষ্টটো আৰু বেলেগ হয়। তো এয়া অকণমান ভাজি লৈছোঁ, ইপিনে পানীখিনিও গৰম হৈ যাব। পানীখিনিও ধুনীয়াকৈ দি দিম আৰু এয়া অকণমান ভালকৈ ভাজি লৈছোঁ আৰু এনেকৈ অকণমান টাইম থৈ দিম। এয়া অকণমান ভাজা গৈছে, বিলাহীখিনি গলিবৰ কাৰণে লৈছে বাৰু ধুনীয়াকৈ। এয়া ধুনীয়াকৈ আৰু আকৌ অকণমান ভাজি দিম ধুনীয়াকৈ। এতিয়া পানী দি দিম বাৰু ইয়াতে। পানী দি এক উতল অহাৰ পিছতহে মই মাছখিনি দিম। প্ৰায় 10 মিনিটমান উতলাৰ পিছত মই তাত মাছখিনি ধুনীয়াকৈ দি দিম। পানীখিনিও যিহেতু উতলিছে আৰু লাহেকৈ,
অকণমান ভাঙি দিছোঁ আলুখিনি বাৰু সিজিছে নাই চাইছোঁ সিজিছে মানে সি আলুখিনি তাৰমানে ভাজোঁতে মানে সিজি গৈছে ধুনীয়াকৈ তো এনেকৈ আৰু বনালোঁ ফুলকবিৰ চব্জিনো কি আৰু ন চবেই বনাব জানেই কিন্তু মই বহুত চিম্পুলকৈ বনাওঁ খাবলৈও ভাল হয় বাৰু বনাব জানো আৰু তাৰমানে জানো মানে কি আৰু খাব পৰা হয় আৰু তাৰমানে এইটোৱে ক'ব বিচাৰোঁ আৰু খাব পৰা হয় অকণমান মুখত লাগে আৰু তেনেকুৱা সেয়াই আৰু ধুনীয়াকৈ বনালোঁ আৰু এতিয়া ইয়াত মই ধুনীয়াকৈ উতলা পানী দি দিম সেয়া ধুনীয়াকৈ ভাজা হৈ গৈছে বাৰু এতিয়া অলপ টাইম ৰখি আকৌ মই পোৱালিক চাব গৈছোঁ তাৰ মানে কান্দা শুনিলোঁ ক'ৰবাত দুখ পাইছে সি তাৰমানে বিচনাৰ তলত সোমাই আছিলে যে তেতিয়া দুখ পাইছে অলপমান তো সেইকাৰণে কান্দা শুনিলোঁ আকৌ লগে লগে মই তাৰ ওচৰলৈ গ'লোঁ ধুনীয়া কৰি আৰু এতিয়া মই আৰু অলপ টাইম ভাজি ল'ম ভাজি লৈ কিনে ইয়াতে পানীখিনি দি দিম সেয়াই আৰু আপোনালোকে বেটাৰ মাত শুনিবও পাৰে কাৰণ মই যিহেতু ৰাতিপুৱাৰ টাইমত মই দি আছোঁ ভইচটো সেইকাৰণে সি তাৰমানে মোৰ ওচৰতে যিহেতু লাগি আছে খুট খুট খাট কৰিয়ে আছে এতিয়া পানীখিনি ধুনীয়াকৈ দি দিম পানীখিনি লাহে লাহে কৰি দিম কাৰণ কিয় পানীখিনি যিহেতু উতলি আছে আৰু চব্জিখিনিও গৰম হৈ আছে সেইকাৰণে চেটকৈ মাৰি দিছে কিবা একদম মানে সেইকাৰণে অকণমান পানী বেছিকৈ দিছোঁ বাৰু উতলাম যিহেতু পূৰা ধুনীয়া কৰি পানী দি কিনে এতিয়া এইখিনি উতলি থাকিব এক উতল অহাৰ পিছতে তাৰমানে মই মাছখিনি দিম কাৰণ এনেকৈ দি দিলে ভাল নালাগে নহয় জানো এক উতল অহাৰ পিছতে মই ধুনীয়াকৈ মাছখিনি দি দিম বাৰু আপোনালোকে চাই থাকক আৰু এই অভ্যাসটো কাৰ আছে বাৰু জনাবচোন মানে বনাই থাকোঁ মই মুচি থাকোঁ মই বিৰাট বেয়া পাওঁ তাৰমানে এই গেছৰ হেৰিবিলাকত যে তেলৰ নিচিনা পৰে মই লগে লগে মুচিলেহে তাৰমানে ভাল লাগে আৰু এই সেনেকুৱা আৰু অকণমান কিবাকিবি এইবিলাক মানে অভ্যাস আছে আৰু গেছটো জ্বলিয়ে আছে তেনেকৈ মই মুচি দিওঁ আৰু এয়া উতল আহিছে চাওক কি ধুনীয়াকৈ ইয়াতে মই এতিয়া মাছখিনি ধুনীয়াকৈ এৰি দিম আৰু এয়া 3টাৰে 3 পিচ বেটা খাই মানে সেই আৰু তাৰ পেটৰ পিনৰ মাছটো দিওঁ কাৰণ কাটা যিহেতু নাথাকে সেনেকৈ মাছটো ধুনীয়াকৈ দি দিলোঁ আৰু এয়া উতলি আছে আৰু অলপ টাইম উতলাম বাৰু এয়া চাওক কি ধুনীয়া হৈছে ধুনীয়াকৈ উতলিছে আৰু অকণমান শুহো গৈছে আৰু আলু চালু ধুনীয়াকৈ হেৰি হৈছে আৰু ফুলকবিখিনিও ধুনীয়াকৈ আধা বইল আছেই যিহেতু আৰু ধুনীয়াকৈ বইল হৈ গৈছে আৰু অকণমান টাইম থাকিবৰ কাৰণে দিছোঁ আৰু তাৰপিছতে মোৰ এয়া মাছৰ আঞ্জা ৰেডি আৰু ভাত সাজ ধুনীয়া লাগিল বাৰু খাবলৈ আৰু এয়া ধুনীয়া কৰি চাওক এয়া খাৰ এয়া ভাত আৰু এয়া ধুনীয়াকৈ আৰু খালোঁ ধুনীয়াকৈ আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো জনাবচোন দেই আৰু প্লিজ মোৰ চেনেলটো ফ'ল' কৰি দিব তাৰে আশাৰে আকৌ এটা নতুন ভিডিঅ' লৈ আহিম এতিয়ালৈ এৰিছোঁ বাই ধন্যবাদ